মুখ্যমন্ত্ৰীক ঠিক জাৰিলে বিহুৰ দিনাখন গগৈ সম্প্ৰদায়ে। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিহুৰ দিনাখনে বোকা ছটিওৱাৰ নিচিনা এটা ঘটনা। গগৈ সম্প্ৰদায়ে মুখ্যমন্ত্ৰীক জাৰিলে। মুখ্যমন্ত্ৰীক ক'লে, বিহুৰ দিনাখনে তেওঁ ক'লে যে যিয়ে মাটিৰ গন্ধ খুব ভালকৈ পাৰে, ভালকৈ জানে, ধানৰ গন্ধ যিয়ে জানে, ধান মানে সেই পকা ধানটোৰ কথা কোৱা নাই বা সেউজীয়া হৈ থকা ৰোৱাৰ পিছত সেইটোৰ কথা কোৱা নাই। যি মাটিৰ গন্ধ সম্পূৰ্ণকৈ জানে, মাটিৰ গন্ধ পাইছে, ধান পকাৰ পৰা কাটালৈকে বা ৰোৱা বোৱা যিমানখিনি কাম আছে খেতি পথাৰৰ, মাটিৰ গন্ধ যিয়ে সম্পূৰ্ণকৈ পায় তেওঁহে বিহুৰ মূল্য বুজি পায়। এই কথাষাৰ কৈছে কোনে? অখিল গগৈ। অখিল গগৈ কাৰণ বিহুৰ দিনাখনে মুখ্যমন্ত্ৰীক এটা সন্মানীয়ভাৱে এটা সম্ভাষণ জনাইছে। বিহু বুলি যিটোকে জাতিৰ উৎসৱ, আমাৰ জাতিৰ উৎসৱ হিচাপে, অসমীয়া জাতি হিচাপে মুখ্যমন্ত্ৰীক এটা মানে সন্মানীয় ভাষাৰে এটা কথা কৈছিলে। আৰু তেতিয়া মুখ্যমন্ত্ৰী মানে তেওঁৰ বিপৰীতভাৱে একো নক'লে। তাৰে পিছত আকৌ অখিল গগৈ কৈছে যে আমি যদি তিনি গগৈ লগ হ'ব লাগে, তিনি গগৈ লগ হ'লে এনেকুৱা চুনামি আহিব আৰু এইখন চৰকাৰ ধ্বংস হৈ যাব। তিনি গগৈ লগ হ'লে চুনামি আহি যাব। এই প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে তিনি গগৈ লগ হৈ চুনামিহে আহিব নেকি? মই আকৌ বেলেগ বুলিয়ে ভাবিছিলোঁ। যি নহওক, তিনি গগৈ লগ হৈ চুনামি বুলি কৈছে, তো মই ভাবোঁ চুনামি আহিব যদি আহিব দিয়ক। আৰু এটা কথা কওঁ, তিনি গগৈ ইমান বন্ধুত্ব হৈ দেখুৱাই দিয়ক। আৰু তেওঁলোকে পাৰে যদি ঘৰুৱা সম্পৰ্ক কৰক। বিয়া বাহুৰ ক্ষেত্ৰত কৈছে মুখ্যমন্ত্ৰীয়ে তিনি গগৈৰ মাজত এটা পাৰিবাৰিক সম্পৰ্ক কৰিব দিছে। আৰু এই কথাটোকে অখিল গগৈ কৈছে যে আমি তিনি গগৈটো এনেই আমি বন্ধুত্ব, এনেই আমাৰ পাৰিবাৰিক সম্পৰ্ক আছে, কাৰণ আমি একে গগৈ মানুহ, আহোম মানুহ। যিটোকে গগৈ মানে আহোম ঘৰুৱা সম্পৰ্ক এনেই আমাৰ অতীজৰে পৰা আছে আৰু ভৱিষ্যতলৈকে থাকিব। কিন্তু মুখ্যমন্ত্ৰীৰো শৰ্মা লিখে ন, তেখেতেতো গাহৰি নাখায়। মই ভাবিছিলোঁ মুখ্যমন্ত্ৰীৰ লগতহে পাৰিবাৰিক সম্পৰ্ক কৰোঁ নেকি, গগৈ হিচাপে শৰ্মা মানুহৰ লগত। মুখ্যমন্ত্ৰী কিন্তু ভাল কৈছে একদম অখিল গগৈ, ঠিক জাৰিছে। কিন্তু বিহুৰ দিনাখনে এই কথাটো ক'ব লাগেনে বাৰু? মুখ্যমন্ত্ৰী কেনেকুৱা লাগিছে? এটা কথা আছে যে জকৰ মুখত চূণ দিয়া নিচিনা আছে। মুখ্যমন্ত্ৰীৰো কালি তেনেকুৱা হৈছে, প্ৰত্যুত্তৰ পিছে একো দিব নোৱাৰিলে। আচলতে মুখ্যমন্ত্ৰীয়ে তিনি গগৈৰ যে সম্পৰ্কৰ কথাও তেনেকৈ ক'ব নালাগিছিল। অখিল গগৈ কৈছে ঠিকেই, আমি তিনি গগৈ লগ হ'লে চুনামি আহিব, তেওঁ হয়তো ৰাজনীতিৰ পথাৰত কৈছিল। কিন্তু মুখ্যমন্ত্ৰী এজন অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ পাৰিবাৰিক সম্পৰ্কৰ কথাটো উল্লেখ কৰিব নালাগিছিল, বা বিয়া বাহুৰ কথা তেনেকুৱা টাইপৰ কথাটো কৈছিল, উল্লেখ কৰিব নালাগিছিল। সেইকাৰণে সেই প্ৰত্যুত্তৰত যে অখিল গগৈ ক'লে যে পাৰিবাৰিক সম্পৰ্ক আমাৰ এনেই থাকিব, আহোম মানুহ, কিন্তু শৰ্মা মানুহ তেখেতৰ লগতে আমি সম্পৰ্ক কৰিব বিচাৰিছোঁ, অলপ বেলেগ জাতিৰ লগত। কিন্তু তেখেতে ক'ত কৰিব? তেখেতৰ গাহৰিটো নাখায়, হ'লেও এটা পাৰিবাৰিক সম্পৰ্ক কৰিব বিচাৰিছিলোঁ তেখেতৰ লগত, ধেমালিহে কৰিছোঁ বুলি লাষ্টত তেনেকৈ কৈ দিছে অখিল গগৈ। কথাটো কিন্তু কৈছে, কৈ পিনে আকৌ ধেমালি কৰা বুলি কৈছে, কাৰণ ধেমালিতে মুখ্যমন্ত্ৰী বহুত কথা কৈ দিয়ে। আৰু সেয়েহে অখিল গগৈ সেই মুখ্যমন্ত্ৰীৰ সুৰটোৱে লৈ দিলে যে ধেমালিতে কৈছোঁ। কথাটো কিন্তু তেখেতে একেবাৰে মিছাও কোৱা নাই। মুখ্যমন্ত্ৰীক ইমান যে কয় ন, কটা ঘাঁহত কি দিয়া বুলি কয়, তেনেকুৱা আমাৰ কিছুমান অসমীয়া ফকৰা যোজনা আছে। আৰু তেনেকৈ অখিল গগৈ কিন্তু ভাল প্ৰত্যুত্তৰ দিলে, মানে জাৰিছে আৰু ঠিক জাৰিছে মুখ্যমন্ত্ৰীক। সঁচাকৈ বিহুৰ দিনাখন এনেকুৱা জাৰা ফুকা হ'ব লাগেনে? যি কি নহওক, আমি অসমীয়া সমাজখন আছোঁ, চাই আছোঁ, দেখি আছোঁ আমাৰ মুখ্যমন্ত্ৰীটো কৈ কি, বা গগৈ সম্প্ৰদায়ক ধৰি বা পাৰিবাৰিক এটা সম্প্ৰদায়ৰ কথা, পাৰিবাৰিক সম্পৰ্কৰ কথা ক'ব নালাগে। গগৈ তেওঁলোকে সঁচা কথা। অখিল গগৈ কৈছে আমি আহোম মানুহ, আমি গাহৰি খাওঁ, আমাৰ পাৰিবাৰিক সম্পৰ্ক আগৰ পৰাই আছে। গগৈ মানুহ যিটো আগৰ পৰাই আছে, থাকিব ভৱিষ্যতলৈকে। কিন্তু তেখেত শৰ্মা মানুহ ন, তেখেতৰ লগত সম্পৰ্কটো বেলেগ কৰিব চাইছিলোঁ। তেখেতেতো আৰু গাহৰি নাখায়, ক'ত খাব আমাৰ লগত আহোম মানুহ। অখিল গগৈ হাঁহি কৈছে। কথাখিনি শুনি আপোনালোকৰ কেনেকুৱা লাগিছে? মানে এটা হেৰি চলিছে আৰু মুখ্যমন্ত্ৰীক ভাল এটা শিক্ষা দিলে যোৱাকালি বিহুৰ দিনাখনে।